মূল্যবৃদ্ধি রোধ করক মূল্যবৃদ্ধি রোধ কৰিব নোৱাৰা সরকার হাই হাই মূল্যবৃদ্ধি রোধ কৰিব নোৱাৰা সরকার হাই হাই আমি কংগ্রেস বিধায়িনী দল রাইজৰ লগত আছো রাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি সদায় হৰব ভূমিকা পালন কৰিম বুলি ইতিমধ্যে আগতেও কৈছো ৰাইজক আপোনালোককো কৈছো মানে পাকঘৰত জুই জ্বলাব পৰা নাই এই চৰকাৰখনৰ কোনো পদক্ষেপ নাই তেওঁলোকৰ কেৱল ক্ষমতা লাগে গাদী লাগে সাধাৰণ ৰাইজৰ প্ৰতি দায়িত্ব নাই মূল্যবৃদ্ধি হ্ৰাস কৰক মূল্যবৃদ্ধি হ্ৰাস কৰক মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ হাই হাই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ হাই হাই মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই মূল্যবৃদ্ধি ৰোধ বজাৰ লাগিছে জুই চৰকাৰ আছে খুই 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 মূল্যবৃদ্ধি হ্ৰাস কৰক মূল্যবৃদ্ধি হ্ৰাস কৰক মূল্যবৃদ্ধি হ্ৰাস কৰক গেছ চিলিণ্ডাৰ নাটনি নাইকিয়া কৰক গেছ চিলিণ্ডাৰ নাটনি নাইকিয়া কৰক গেছৰ মূল্যবৃদ্ধি কমাওক আমি কংগ্রেস বিধায়িনী দল রাইজৰ লগত আছো রাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি সদায় হৰব ভূমিকা পালন কৰিম বুলি ইতিমধ্যে আগতেও কৈছো ৰাইজক আপোনালোককো কৈছো বৰ্তমান ৰাজ্যখনত সকলো বয় বস্তুৰ খোৱাৰ পৰা পিন্ধাৰ পৰা আৰম্ভ কৰি যিমান মূল্য হৈছে ডিজেল পেট্ৰলৰ পৰা ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি এই চৰকাৰৰ কোনো কাণ সাৰ নাই মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে কোনো পদক্ষেপ লোৱা নাই কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ কোনো ব্যৱস্থা লোৱা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কোনো এটা পদক্ষেপ লোৱা নাই মানুহে দুবেলা দুমুঠি খাবলৈ কষ্ট হৈছে নিজৰ পৰিয়াল চলাবলৈ কষ্ট হৈছে এই ৰাজ্য চৰকাৰখনৰ যিখিনি দায়িত্ব পালন কৰা নাই ভোট লোৱাৰ আগতে মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কয় যেতিয়া গাদীত বহে তাৰ পিছতে এইবিলাকৰ বিষয়ে কোনো মাত নামাতে বজাৰত জুই লাগিছে মানুহে পাকঘৰত জুই জ্বলাব পৰা নাই এই চৰকাৰখনৰ কোনো পদক্ষেপ নাই তেওঁলোকৰ কেৱল ক্ষমতা লাগে গাদী লাগে সাধাৰণ ৰাইজৰ প্ৰতি দায়িত্ব নাই সেইকাৰণে আজি পবিত্ৰ বিধানসভাত আমি কংগ্ৰেছ বিধায়িনী দলৰ ফালৰ পৰা এই চৰকাৰক সকীয়াই দিছো চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰিছো অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰক আৰু অসমৰ ৰাইজক সকাহ দিয়ক অসমৰ ৰাইজক জীয়াই থাকিবলৈ সুবিধা দিয়ক সদায় খোজকাঢ়ি আহক মুখ্যমন্ত্ৰী কেইজনে যিদৰে ৰিক্সাত গৈছে সদায় ৰিক্সাত যাওক আৰু প্ৰাইম মিনিষ্টাৰে মেলোডি চকলেট দিয়াটো বাদ দি কেনে তেওঁ ইমান ডাঙৰ বিশাল ফ্লাইটখন লৈ ঘূৰি ফুৰাত কৰি প্ৰান্তে প্ৰান্তে বিশ্বৰ তেওঁ অলপ খোজকাঢ়ি যাওক কেইখনমান ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰিক্সাত উঠিছে সদায় ৰিক্সাত উঠক অধ্যক্ষ মহোদয় ডাঙৰীয়াই যে খোজকাঢ়ি আহিছে সদায় খোজকাঢ়ি আহক গোটেইবিলাক কৰ্তন কৰি দিয়ক বাগী কৰ্তন কৰি দিয়ক এইবিলাক নাটক আৰু ড্ৰামা বেছি কৰি লাভ নাই তেওঁলোকৰ যি এটা বিশাল ড্ৰামা এই ড্ৰামা আপোনালোকে কেইদিনমান পিছত ভালকৈ আৰু দেখা পাব অসমৰ আজি মূল্যবৃদ্ধি বন্ধ কৰক মূল্যবৃদ্ধি বন্ধ কৰক কংগ্ৰেছ বিধায়িনী দলৰ এইসকল বিধায়ক তেওঁলোকে আজি এইদৰে প্ৰতিবাদ কৰি ওলাই অহা গৈছে তানজিল হুছেইন ডাঙৰীয়া আছে তানজিল হুছেইন ডাঙৰীয়াৰ পৰা আমি কথা পাতি যত্ন কৰিম যিহেতু মূল্যবৃদ্ধি যথেষ্ট হৈছে আপোনালোকে দ্বিতীয় দিনা এই কাৰ্যসূচী ল'বলগীয়া হৈছে চাওক এই মুখ্যমন্ত্ৰী বা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী দুখন গাড়ী লৈ পেলাই ঘূৰিলে এদিন তাৰ নেক্সট দিনাৰ পৰা তেওঁলোকে নিজৰ যোনটো কনভয় সেইখন লৈ ঘূৰিছে কিন্তু আমাৰ হৈছে যে আমাৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব আৰু আহি থকা দিনত আমাৰ জনতাৰ যেনেকৈ আমাৰ LPG আমাৰ খোৱা গেছ সেইটো নাইকিয়া হৈ গৈ আছে সেইটোখিনি ঠিক কৰক আৰু নহ'লে আমি ৰাজপথত নামিব আৰু আৰম্ভ